হয় মঙলদৈ গেৰিমাৰীত এক হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মঙলদৈ গেৰিমাৰীত আৰু গেৰিমাৰীত এটা পৰিৱেশ দেখুৱাবলৈ বিচাৰিছোঁ। এইখন হৈছে বিয়াৰ পেণ্ডেলৰ ৰভা। আচলতে ইয়াত অহা সোমবাৰে 7 অক্টোবৰত এখন বিয়া আছিলে আৰু বিয়া এখন আছিলে ধনমণি ভট্ট নামৰ এগৰাকী যুৱকৰ। নলবাৰীত তেখেতৰ কইনা আছিলে, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কালিৰ দিনটোত তেখেতে গুৱাহাটীলৈ গৈছিলে আৰু গুৱাহাটীলৈ যোৱাৰ পিছত তেখেতক ৰেল লাইনৰ সমীপত তেখেতৰ উদ্ধাৰ হৈছে। আচলতে ৰেলে খুন্দিয়াৰ ফলত তেখেতৰ মৃত্যু হোৱা বুলি ইতিমধ্যে আমি জানিবলৈ পাইছোঁ। কিন্তু আমি দেখুৱাইছোঁ অতি দুখৰ বিষয়, অতি দুখৰ আৰু শোকাবহ এক ঘটনা বুলি ক'ব লাগিব, কাৰণ সোমবাৰে তেখেতৰ বিয়া আছিলে। আমি পুনৰ মোৰ সহযোগে দেখুৱাইছোঁ এই পৰিৱেশটো অতি হৃদয় বিদাৰক এক পৰিৱেশ। লগতে আমাৰ সৈতে তেখেতৰ পৰিয়ালৰ লোক আছে, আমি কথা পাতিম। এতিয়া আপোনাক আচলতে কথা সোধাৰ পৰিৱেশ নাই, তথাপিও আমি কথাখিনি জানিবৰ কাৰণে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি এইটো লৈ বেয়া নাপাব। আচলতে কি হৈছিলে ঘটনাটো? তেখেতৰ বিয়া আছিলে সোমবাৰে? হয়, তেখেতৰ সোমবাৰে বিয়া আছিল। মই তেখেতৰ বৰদেউতাকৰ ল'ৰা। মোক সি তাৰ দেউতা নাই, যিটো মোকে দেউতাৰ নিচিনা ভাবে। মই ইয়াকে নিজৰ ল'ৰাতকৈও মৰম কৰোঁ। মোৰ ল'ৰাটো এক্সিডেণ্টত ঢুকাইছে 18 বছৰ, 17+ বয়সত। সি মৰোতে মই যিমান কষ্ট পাইছিলোঁ, এইবাৰ এতিয়া মই বেছি কষ্ট অনুভৱ কৰিছোঁ। এতিয়া সি কালি ওলাই গৈছিল গুৱাহাটীলৈ, তাৰ ডিউটিটো যায় আৰু সি বিয়াৰ কিবা কামতে গুচি গৈছে। গৈ মোটামুটি 2:30মান বজাত আমি ফোনত কথা পাতিছোঁ। তাৰ বিয়াৰ মেইন ছেটযোৰা মোক কিনিব দিলে। মই কিনিছোঁ আমাৰ মঙলদৈ অসম চিল্ক হাউচৰ পৰা। মই, মোৰ শ্ৰীমতী আৰু মোৰ ছোৱালীজনী, আমি তিনিওটাই লগ হৈ কিনিছোঁ। আমাৰ আনন্দ আৰু তাৰ কাপোৰ কিনা। তাক আকৌ হোৱাটছআপত কাপোৰটো দেখুৱাইছে মোৰ ছোৱালীজনীয়ে, সি হ'ব বুলি কৈছে। তাৰপিছত সি আকৌ মোক জোৰ জবৰদস্তি 5,000 টকা এটা দিছে, বাকীখিনি দাদাই দি পেলাই ল'ব বুলি কৈছে। মই কাপোৰযোৰা ল'লোঁ। আমাৰ পইচাৰ কথা অহাই নাই। আৰ্জেণ্ট হ'লে সেইকাৰণে চিলাব দিব লাগে সোমবাৰে বিয়া যেতিয়া। আকৌ ছোৱালীক সি ফোন কৰি ছোৱালীৰ পৰা আনিলে, জোখৰ কাগজখন আনিলে। আনি আমি লগে লগে দৰ্জীক দি গুচি আহিলোঁ। আহি মই বিশেষ কিবা এটা নিমন্ত্ৰণ থকাৰ কাৰণে মই বোধ কৰোঁ 3:45 মই কলাগাঁৱত গ'লোঁ। এওঁলোক ঘৰত আহিল। মই সেই কলাগাঁৱত থাকোঁতে মোক ফোন কৰিছে 4:45 যে এনেকৈ কিবা এটা হৈছে ঘটনা, আহক। আহি এতিয়া আমি হেৰি হৈ গৈছোঁ। এতিয়া গ'ল আমাৰ ইয়াৰ পৰা মানুহ তাতে কামাখ্যা ৰেল ষ্টেচনত, পুলিচক লগ কৰিলে। তেওঁলোকে এতিয়া সন্দেহ কৰিছে এইটো ছুইচাইড কৰা বুলি। কিন্তু আমি এতিয়া সি যে ছুইচাইড কৰিব, আমি সপোনতো ভাবিব পৰা নাই। কাৰণ তাৰ লগতে পৰিয়ালটো, আলহী অতিথি সকলোৰে কথা আছে ইয়াত জড়িত হয়, আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰে মেইনলি আমাৰ দুখন ঘৰ। এই ঘটনা হ'ল, তেওঁলোকে পষ্টমৰ্টেমটো আজি হ'ব। আমাক ৰাতিপুৱা 10টা বজাত GMCH পোৱাকৈ মাতিছে। আমাৰ মানুহ গৈছে GMCHত। আজি পষ্টমৰ্টেম হ'ব। পষ্টমৰ্টেমত কি ৰিজাল্ট ওলায়, এতিয়া সেইটো আত্মহত্যা নে কোনোবাই কিবা বেলেগ ৰহস্য আছে, সেইটো আমি এতিয়া একো ক'ব পৰা নাই। দিবলৈ বেয়া লাগিছে। তথাপিও এটা কথা সুধোঁ, কিবা তেনেকুৱা কথা আপোনালোকক জনাইছিল নেকি, বা তেনেকুৱা কোনো কাৰোবাৰ লগত কিবা শত্ৰুতা কিবা আছে? এটা সাধাৰণ এটা ৱৰ্ডো নকয়, সি কোৱা নাই আমাক। সদায় হাঁহিমুখীয়া। মইতো সদায় খবৰ কৰোঁ, আজি কি হ'ল, কিমান কি হৈ আছে দাদা, অমুক তমুক কয়। তাৰ বন্ধু বান্ধৱ ঢেৰ আছে, একদম ভাল ভাল বন্ধু। সেই বন্ধুবিলাকে আহি কান্দি গৈছে। সিহঁতকো কোনো দিন একো তাৰ যে কিবা প্ৰব্লেম হৈছে বা কিবা যে সমস্যা হৈছে একো কোৱা নাই, আমাকো কোৱা নাই। কি ক'ম আৰু, বিশেষ হেৰি কোৱা নাই। আমি একোৱে গম নাপালোঁ, সেইকাৰণে আমি মুকবধি হৈ আচলতে বিয়াৰ বজাৰ যিটো তেওঁ নিজে কৰিব গৈছিলে, গতিকে তেওঁৰ মনত কিবা তেনেকুৱা ভাৱ থকা কথা আহিয়ে নপৰে? এতিয়াও নাই। নিজে মানুহ মাতি ফুৰিছে, কালিও মানুহ মাতিছে, তাৰ বন্ধু ডক্তৰ কেইজনমানক মাতিছে। গতিকে আগতো মাতিছে, মোক মাতিব দিছে, মই মাতিছোঁ, সি মাতিছে। গুৱাহাটীত কি কৰ্মত ব্যস্ত? তেখেতে প্ৰথম ৰিপ্ৰেজেণ্টেটিভ হিচাপে সোমাইছিল চকুৰ বিষয়ত। তাৰপিছত বৰ কৰ্মঠ ল'ৰাটো। সি প্ৰমোশ্যন পাই এতিয়া সি BDM কয় নে DDM কয়, নৰ্থ ইষ্টৰ সি এজনে মাত্ৰ। গোটেই অসমৰ নৰ্থ ইষ্টত ঘূৰি ফুৰিব লাগে। সি ঘূৰি ফুৰি থাকে। সেই হিচাপে পে'মেণ্টটো মোটামুটি ভালে বোধ কৰোঁ চলি আছে ধুনীয়াকৈ। এইবিলাক ঘৰৰ কাম কৰিবলৈ ল'ৰা ছোৱালী নাই, সিহঁত 2 ভাইটি। এটা সৰু আছে, তাতকৈ সৰুটো। সিও সেই মেডিকেলৰ ৰিপ্ৰেজেণ্টেটিভৰ লেখীয়া কাম কৰে। আৰু মাকজনী আছে খুৰী, মোৰ খুৰী হয়।
আমি ধন্যবাদ জনাইছোঁ আচলতে এই এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছিলে আৰু নিমিষতে সেই উদুলি মুদুলি পৰিৱেশ নস্বাত হৈ গ'ল আৰু আমি দেখুৱালোঁ সেই পৰিৱেশটো বিয়াৰ ঘৰৰ উদুলি মুদুলি পৰিৱেশৰ পৰিৱৰ্তে এতিয়া এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত গতিকে এই ঘৰখনক সাহস দিয়ক তাকে আমি কামনা কৰিলোঁ